আমছুক আমি প্ৰত্যাহ্বান জনাইছোঁ যদি তেওঁলোকে অসমখনক মুছলমান দেশ হিচাপে যদি তেওঁলোকে কৰাৰ কাৰণে যদি কিবা এজেণ্ডা চলাই আছে তেতিয়াহ'লে তেওঁলোকে পাকিস্তানত যাওক, বাংলাদেশত যাওক। গতিকে তোমালোকৰ মানুহ থকাৰ কাৰণে, তোমালোকৰ ধৰ্ম ইছলাম হোৱাৰ কাৰণে মুছলমানক উচ্ছেদ কৰে বুলি ক'ব পাৰিব নেকি? ABMC আমছুত যদি কোনোবা যদি খিলঞ্জীয়া লোক যদি জড়িত হৈ আছে, আমি তেওঁলোকক আহ্বান জনাম যে আপোনালোকে অতি শীঘ্ৰে ওলাই আহক তাৰ পৰা। আমছু ABMC যিয়ে এই মুছলমান বুলি সকলোকে একাকাৰ কৰিবলৈ যে চেষ্টা কৰি আছে, তেওঁলোকক কৈছোঁ যে তেওঁলোকৰ অভিসন্ধি কি? আমিতো দেখিছোঁ এই অভিসন্ধিটো মৌলানা ভাসানীৰ দিনৰ পৰাই আছিলে। তেওঁ যিটো সংগঠনৰ বিৰুদ্ধে মন্তব্য কৰিছে, সেই সংগঠনটো 2006 চনতে জাতীয় প্ৰেক্ষাপটত জন্ম হৈছিল আৰু যিটো সংগঠনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু প্ৰাক্তন সভাপতি আমি নিজেই। তো কথাটো হৈছে কি যে সিদিনাখন জন্ম লাভ কৰা এই সংগঠনটোৱে, যিটো সংগঠন চাগে 2013 চনমানতে জন্মিছিলে, তো সেই সংগঠনটোৱে কেৱল মাত্ৰ মুছলমান বুলি প্ৰব্ৰজনকাৰী মুছলমানৰ লগত সকলোকে একাকাৰ কৰি তেওঁ এক বিশেষ এজেণ্ডা লৈ কাম কৰা আৰম্ভ কৰিছে। গতিকে যিয়ে ভাসানীৰ এজেণ্ডা ৰূপায়ণ কৰাৰ কাৰণে সকলো মুছলমানকে একাকাৰ কৰি যিটো সংগঠন জন্ম হৈছে আৰু যিটো সংগঠনে কেৱল প্ৰব্ৰজনকাৰী মুছলমানৰ নামত কাম কৰি আছে, গতিকে তেনেকুৱা মুছলমানৰ নামত কৰা সংগঠনৰ প্ৰতিক্ৰিয়া আমি ভাবোঁ যে আমি দিয়াৰ বিশেষ প্ৰয়োজন নাই। কাৰণ জাতীয় জীৱনৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে সদায় মুছলমান বুলি অসমখনক এতিয়াও বাংলাদেশৰ লগত তেওঁলোকে চামিল কৰিব খোজে। আৰু এই চক্ৰান্তটো মই কৈছোঁ ইতিমধ্যে যে মৌলানা ভাসানীয়ে এই ষড়যন্ত্ৰ কৰিছিলে, যাৰ বাবে য'তেই মাটি তাতেই মানে দখল কৰাৰ তেওঁলোকৰ যি এজেণ্ডা আছিলে, আৰু সেই এজেণ্ডাকে তেওঁলোকে সৰগত কৰি পুনৰাই তেওঁলোকে আশা কৰিছে যে এনেকুৱা ধৰণে তেওঁলোকে কিবা এটা কৰিব পাৰিব বুলি, যে মুছলমান বুলি সকলোকে একাকাৰ কৰি। গৰীয়া মৰীয়া দেশীসকল প্ৰব্ৰজনকাৰী মুছলমানৰ সৈতে একে নহয়। আমি কেতিয়াও একাকাৰ হ'বলৈ নাযাওঁ। আমি অসমৰ জাতীয় জীৱনৰ সৈতে ঐতিহাসিক কালৰ পৰা আমি জড়িত হৈ আছোঁ। গৰীয়া মৰীয়া দেশীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সৈতে আমি একেলগে বসবাস কৰোঁ। গতিকে এওঁলোকৰ সপোন কেতিয়াও সফল নহয় আৰু তেওঁলোকৰ এই যি এজেণ্ডা, সেই এজেণ্ডাত আমাৰ কোনো গৰীয়া মৰীয়া দেশী লোকে ভৰি নিদিয়ে। গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ পুনৰবাৰ যে তেওঁলোকে এই যি এজেণ্ডা চলাইছে, যে সকলো মুছলমানকে একাকাৰ কৰি জনগাঁথনিৰ পৰিৱৰ্তন কৰি খাল বিল দং পথাৰ য'ত যি পায় তাকে দখল কৰি তেওঁলোকে যদি ভাবিছে এইখন মানে পুনৰ এখন নতুন পাকিস্তান বা নতুন বাংলাদেশ সৃষ্টি কৰিম বুলি, কিন্তু তেওঁলোকৰ এই সপোন কেতিয়াও সফল নহয়। তেওঁলোকে যদি এনেকুৱা ধৰণৰ কিবা চিন্তা কৰিছে, তেওঁলোকে অসমত থাকিব নালাগে, তেওঁলোকে পাকিস্তানত যাওক, বাংলাদেশত যাওক। আমছু ABMC যিয়ে এই মুছলমান বুলি সকলোকে একাকাৰ কৰিবলৈ যে চেষ্টা কৰি আছে, য'ত নেকি অসমৰ ইছলামধৰ্মী খিলঞ্জীয়াসকলকো তেওঁলোকে একাকাৰ কৰিব বিচাৰে, তেওঁলোকক কৈছোঁ যে তেওঁলোকৰ অভিসন্ধি কি? মুছলমান বুলি এই যে একাকাৰ কৰিব বিচাৰে, এইটো তেওঁলোকৰ অভিসন্ধি কি? আমিতো দেখিছোঁ এই অভিসন্ধিটো মৌলানা ভাসানীৰ দিনৰ পৰাই আছিলে। মৌলানা ভাসানীয়ে এই অভিসন্ধি লৈ পেলাই অসমখন বাংলাদেশত চামিল কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিলে। গতিকে সেই একে অভিসন্ধিত তেওঁলোকে চলি আছে। মইনুল হক চৌধুৰীৰ বক্তব্য আপোনালোকে জানেই যে জিন্নাক তেওঁ অসমখন ৰূপৰ পাত্ৰত উপহাৰ দিম বুলি কৈছিল। গতিকে মই ভাবোঁ এই ষড়যন্ত্ৰ এতিয়াও চলি আছে আৰু ইয়াত যদি কোনোবা এওঁলোকৰ সংগঠনত যদি কোনোবা খিলঞ্জীয়া লোক যদি জড়িত হৈ আছে, আমি তেওঁলোকক কওঁ যে অতি সোনকালে আপোনালোকে মূল সুঁতিলৈকে ঘূৰি আহক। এই ABMC আমছুত যদি কোনোবা যদি খিলঞ্জীয়া লোক যদি জড়িত হৈ আছে, আমি তেওঁলোকক আহ্বান জনাম যে আপোনালোকে অতি শীঘ্ৰে ওলাই আহক তাৰ পৰা, নহ'লে কিন্তু এদিন আপোনালোকে তেওঁলোকৰ লগত একেলগে ভুগিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ব্যৱস্থা হাতত লৈছে, ইয়াৰ প্ৰত্যুত্তৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক দি থাকিব যে খিলঞ্জীয়াক অস্তিত্ব বিপন্ন কৰিব পৰা তেওঁলোকৰ যি এজেণ্ডা, সেই এজেণ্ডাক অসমৰ খিলঞ্জীয়া ৰাইজে কেতিয়াও সমৰ্থন নকৰে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা লৈ আছে আৰু লৈ থাকিব। আমি উচ্ছেদক লৈ কিয় প্ৰতিবাদ কৰিম? কাৰণ আমাৰ মানুহৰতো মাটি দখল কৰা প্ৰবৃত্তি নাই। আমাৰ তেনেকুৱা ধৰণৰ
আপোনালোকৰ মানুহ আমাৰ মানুহেতো ক'তো গৈ পেলাই খালী মাটি দেখিলেই দখল নকৰে। গতিকে আমাৰ খিলঞ্জীয়া মানুহৰ তেনেকুৱা ধৰণৰ প্ৰৱণতা নাই। এই প্ৰৱণতাটো তেওঁলোকৰ, সেইকাৰণে য'তেই উচ্ছেদ হৈছে তাতেই তেওঁলোকৰ মানুহ মানে উচ্ছেদিত হৈছে। আৰু তেতিয়া ক'ব নেকি যে বোলে নহয় মুছলমান বুলি পেলাই তাত উচ্ছেদ কৰা হৈছে বুলি? আৰে ভাই, বেলেগ জনগোষ্ঠীৰ মানুহেই নাই, চবতো তোমালোকৰে মানুহ আছে। গতিকে তোমালোকৰ মানুহ থকাৰ কাৰণে, তোমালোকৰ ধৰ্ম ইছলাম হোৱাৰ কাৰণে মুছলমানক উচ্ছেদ কৰে বুলি ক'ব পাৰিব নেকি? তাৰে মাজত খিলঞ্জীয়া লোক যদি কোনোবা যদি আছে, নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই খিলঞ্জীয়া লোকৰ যি পুনৰ সংস্থাপনৰ মানে যিটো দায়িত্ব তেওঁ নিশ্চয় ল'ব। তেওঁ ইতিমধ্যে কথা কৈছে। আৰু আমি এটা কথা বাৰে বাৰে কৈছোঁ যে ইয়াত যদি কোনোবা দুৰ্ভাগ্যজনকভাৱে গৰিয়ামৰীয়া দেশী লোক যদি তাত জড়িত হৈ আছে, আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ বংশ বৃক্ষ চালি জাৰি চাই তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগে। কাৰণ বহু ভুৱা খিলঞ্জীয়া মুছলমান আমাৰ দৃষ্টিগোচৰ হৈছে। তেওঁলোকে মূলতঃ বাংলাদেশীৰ হৈ কাম কৰে, অৰিজিনেল বাংলাদেশীয়ে, ভাষাটো অসমীয়া কয় আৰু নিজকে খিলঞ্জীয়া মুছলমান বুলি দাবী কৰে। গতিকে তেনেকুৱা খিলঞ্জীয়া মুছলমানৰ প্ৰতি আমাৰ কোনো সহানুভূতি নাই। আমি খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰিছোঁ। অসমখনক আমি কোনোদিনে দ্বিতীয় এখন কাশ্মীৰ হ'বলৈ নিদিওঁ। অসমখন কোনোদিনে দ্বিতীয় এখন বাংলাদেশত আমি পৰিণত হ'বলৈ নিদিওঁ। আৰু আমচুক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি তেওঁলোকে অসমখনক মুছলমান দেশ হিচাপে যদি তেওঁলোকে কৰাৰ কাৰণে যদি কিবা এজেণ্ডা চলাই আছে, তেতিয়াহ'লে তেওঁলোকে পাকিস্তানত যাওক, বাংলাদেশত যাওক। অসমত তেওঁলোকে এনেকুৱা ধৰণে এজেণ্ডা তেওঁলোকে চলাব নোৱাৰে। মই পুনৰবাৰ কৈছোঁ যে মুছলমান বুলি মুছলমানক একত্ৰিত কৰাৰ যি তোমালোকৰ সাম্প্ৰদায়িক যি প্ৰচেষ্টা, যি তোমালোকৰ এক মানে ন্যস্ত স্বাৰ্থ মানে চৰিতাৰ্থ কৰাৰ যি তোমালোকৰ এক প্ৰচেষ্টা, মুছলমান বুলি কৈ ইয়াতে সুৰক্ষিত হোৱাৰ কাৰণে যি তোমালোকৰ যি মানে ভুৱা তোমালোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কেতিয়াও সফল হ'ব নোৱাৰে।